অক্ষয় কুমাৰক যদি ভাল পায় অক্ষয় কুমাৰ মানে অক্ষয় কুমাৰ কেইখনমান কমেডি মুভি চিনেমা যদি ভাল পায় কমেডি মুভি অক্ষয় কুমাৰৰ তো ভিডিঅ'টো শেষলৈ চাই থাকিব চ' আমি এখন আলোচনা কৰিম মানে ইয়াৰ IMDb ৰেটিংছ কিমান হয় চ' টপ ৰেটেড অক্ষয় কুমাৰ টপ ৰেটেড কমেডি ফিল্মছ অন IMDb বলক গাইছ আমি চাই লওঁ এখন অক্ষয় কুমাৰ টপ ৰেটেড কমেডি ফিল্মছ চ' এইখনত চাব পাৰে এইখন হেৰা ফেৰি 2000 চনত ৰিলিজ হৈছিল এইখন হেৰা ফেৰি আৰু ইয়াৰ যদি আপুনি IMDb ৰেটিং চাই ইয়াৰ IMDb ৰেটিং হ'ল আপোনাৰ 8.2 ঠিক আছে IMDb ৰেটিং হ'ল 8.2 হেৰা ফেৰি 2000 চনত ৰিলিজ হোৱা অক্ষয় কুমাৰ পৰেশ ৰাৱল আছে এণ্ড সুনীল ছেট্টি আছে ঠিক আছে চ' এইখন আছিল হেৰা ফেৰি নেক্সট আহিলে আপোনাৰ গৰম মছলা আৰু এইখন 2005 চনত ৰিলিজ হৈছিল গৰম মছলা এইখন আপোনাৰ IMDb ৰেটিং হ'ল আপোনাৰ 6.8 হয় IMDb ৰেটিং উইথ গৰম মছলা ইজ এ লাভ ট্ৰায়েংগল ফিল্ম অক্ষয় কুমাৰ আছে জন আব্ৰাহাম আছে ঠিক আছে এণ্ড ডাইৰেক্ট কৰিছিল আপোনাৰ এইটো প্ৰিয়দৰ্শন ঠিক আছে চ' এইখন আছিল গৰম মছলা 2005 চনত ৰিলিজ হৈছিল গৰম মছলা নেক্সট আহিল আপোনাৰ মুঝসে শাদি কৰোগী যে নহওক এইখন 2004 চনত ৰিলিজ হৈছিল মুঝসে শাদি কৰোগী আৰু এইখন আপোনাৰ IMDb ৰেটিং চাওক ইয়াৰ IMDb ৰেটিং হ'ল 6.7 IMDb ৰেটিং ইয়াৰ আছে আপোনাৰ ষ্টাৰিং কৰিছিল মানে এইখন চিনেমাত আপোনাৰ প্ৰিয়ংকা চোপ্ৰা সলমান খান এণ্ড অক্ষয় কুমাৰ মেইনলি তিনিজনে মানে প্ৰিয়ংকা চোপ্ৰা সলমান খান এণ্ড অক্ষয় কুমাৰ চ' এইখন আছিল মুঝসে শাদি কৰোগী আৰু এইখন 2004 চনত ৰিলিজ হৈছিল নেক্সট এইখন হেৰা ফেৰি 2003 চনত ৰিলিজ হৈছিল এইখন ফিৰ হেৰা ফেৰি আৰু এইখন IMDb ৰেটিং হ'ল ইয়াৰ 7.3 হয় ঠিক আছে আৰু কাষ্টিং কৰিছিল আপোনাৰ কাছ অক্ষয় কুমাৰ পৰেশ ৰাৱল আছে এণ্ড সুনীল ছেট্টি আছে ঠিক আছে চ' এইখন আছিল ফিৰ হেৰা ফেৰি কোনে চাইছে অভিয়াছলি কমেণ্ট কৰি জনাব পাৰে চ' যিহেতু মোৰো এখন ফেভৰিট চিনেমা ফিৰ হেৰা ফেৰি বহুতবাৰ চাইছোঁ ময়ো 2003 চনত ৰিলিজ হোৱা এইখন ফিৰ হেৰা ফেৰি তাৰপিছত এইখন আহিলে ভুল ভুলাইয়া অকণমান ভুটীয়া টাইপ ঘটনা আছে অকণমান হৰৰ ষ্টৰী মানে এইখন ৰিলিজ হৈছিল 2007 চনত ভুল ভুলাইয়া চোৱা নাই যদি চাই ল'ব ইউটিউবত এভেইলেবল যে নহয় এইখনৰ আপোনাৰ 7.4 ৰেটিং হয় IMDb ৰেটিং ইয়াৰ আৰু কাষ্ট কৰিছিল ইয়াতে প্ৰিয়দৰ্শন হৰৰ কমেডি ডাইৰেক্টেড বাই এইখন ডাইৰেক্ট কৰিছিল মানে আপোনাৰ প্ৰিয়দৰ্শনে এণ্ড উইথ যে নহওক বাকী ষ্টাৰ কৰিছিল মানে আপোনাৰ কাষ্টিং আপোনাৰ অক্ষয় কুমাৰ আছে ঠিক আছে চ' এইখন আছিল ভুল ভুলাইয়া 2007 চনত ৰিলিজ হৈছিল ভুল ভুলাইয়া নেক্সট মিষ্টাৰ এণ্ড মিছেছ খিলাৰী 1997ত ৰিলিজ হৈছিল বহুত পুৰণা চিনেমা এখন বাই দ্য ৱে 1997 মিষ্টাৰ এণ্ড মিছেছ খিলাৰী আৰু এইখন IMDb ৰেটিং হ'ল 6.3 ঠিক আছে ষ্টাৰিং কৰিছিল এইখন জুহি চাওলা আৰু অক্ষয় কুমাৰ ঠিক আছে চ' যে নহয় এইখন হ'ল আপোনাৰ মিষ্টাৰ এণ্ড মিছেছ খিলাৰী 1997 নেক্সট আহিলে আপোনাৰ আৱাৰা পাগল দিৱানা আৰু এইখন ৰিলিজ হৈছিল 2002 চনত আৱাৰা পাগল দিৱানা IMDb ৰেটিং হ'ল ইয়াৰ 6.6 IMDb ৰেটিং এণ্ড ইয়াতে আপোনাৰ প্লেড বাই অক্ষয় কুমাৰ সুনীল ছেট্টি আছে এণ্ড আফতাব ঠিক আছে চ' এইখন আছিল আৱাৰা পাগল দিৱানা 2002 চনত ৰিলিজ হৈছিল আৱাৰা পাগল দিৱানা চ' তাৰপিছত আহিলে আৱাৰা পাগল দিৱানাৰ পিছত নেক্সট এইখন আপোনাৰ এইখন ভাগম ভাগ 2006 চনত ৰিলিজ হৈছিল এইখন ভাগম ভাগ আৰু এইখন আপোনাৰ IMDb ৰেটিং হ'ল 6.6 আৰু ইয়াতে আপোনাৰ আছে আপোনাৰ অক্ষয় কুমাৰ আছে আপোনাৰ গোবিন্দা আছে পৰেশ ৰাৱল আছে লাৰা দত্ত আছে ঠিক আছে চ' যিয়ে নহওক এইখন ভাগম ভাগ 2006 চনত ৰিলিজ হৈছিল ভাগম ভাগ তাৰপিছত আহিলে নেক্সট লাষ্ট এইখন আছিলে আপোনাৰ ৱেলকাম আৰু এইখন ৰিলিজ হৈছিল 2007 চনত IMDb ৰেটিং হ'ল ইয়াৰ 7.1 IMDb ৰেটিং ঠিক আছে আৰু ইয়াতে আছে আপোনাৰ অনিল কাপুৰ আছে এণ্ড নানা পাটেকাৰ আছে এণ্ড কটৰিনা কাইফ আছে অক্ষয় কুমাৰ আছে ঠিক আছে লিড ৰ'ল কৰিছিল মানে এইটো ৱেলকাম কোনে চাইছে অভিয়াছলি গম পাব আৰু যদি কোনোবাই চোৱা নাই চাই ল'ব ইউটিউবত এভেইলেবল এইবিলাক ৱেলকাম 2007 বুলি লিখি দিলে আহি যাব ৱেলকাম চ' এইকেইখন আছিল আপোনাৰ অক্ষয় কুমাৰৰ বেষ্ট IMDb ৰেটিং থকা কেইখনমান ভাল চিনেমা মানে অক্ষয় কুমাৰৰ ঠিক আছে দেখিলে মই পুনৰবাৰ ৰিপিট কৰিছোঁ এইখন আছিলে আপোনাৰ হেৰা ফেৰি আপোনাৰ 2000 চনত ৰিলিজ হৈছিল
তাৰপিছত আছে গৰম মছলা 2005 চনত ৰিলিজ হৈছিল তাৰপিছত এখন মুঝসে শাদি কাৰোগি এখন 2004 চনত ৰিলিজ হৈছিল এণ্ড তাৰপিছত ফিৰ হেৰা ফেৰি এখন 2003 চনত ৰিলিজ হৈছিল এণ্ড তাৰপিছত এখন ভুল ভুলাইয়া 2007 চনত ৰিলিজ হৈছিল তাৰপিছত মিষ্টাৰ এণ্ড মিছেছ খিলাৰী এখন 1997 ত ৰিলিজ হৈছিল এণ্ড তাৰপিছত আৱাৰা পাগল দিৱানা 2002 চনত ৰিলিজ হৈছিল তাৰপিছত এখন ভাগম ভাগ এখন 2006 চনত ৰিলিজ হৈছিল এণ্ড দ্য লাষ্ট ওৱান ইজ আপোনাৰ ৱেলকাম আৰু এখন ৰিলিজ হৈছিল 2007 চনত ঠিক আছে চ' এইকেইখনে আছিল তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল চাল পালে চ' লাইক চাইক কৰি দিব এণ্ড অভিয়াছলি কোনখন চিনেমা আপোনাৰ ইয়াৰে ভিতৰত কোনখন আপোনাৰ জনপ্ৰিয় মানে কোনখন চাই আটাইতকৈ বেছি ভাল লাগে অভিয়াছলি কমেণ্ট কৰি জনাব পাৰে ঠিক আছে তো যিয়ে নহওক মিলতে হে ফিৰ নেক্সট ভিডিঅ' पर চ' টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'